পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত মাৰপিট বিসংগতি বেমেজালিৰ দৰে ঘটনা সংঘটিত হয় ৰাজ্যৰ বিভিন্ন অঞ্চলত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। সমাপ্ত হ'ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট। ৰাজ্যৰ বিভিন্ন অঞ্চলত এই পৰ্যায়ৰ ভোট চলি থাকোঁতেই একাধিক বিক্ষিপ্ত ঘটনা সংঘটিত হয়। শ্ৰীভূমিত তীব্ৰ বিসংগতিৰ মাজেৰে সম্পন্ন হয় ভোটগ্ৰহণ। মেডল-শ্বৰীফ নগৰ পঞ্চায়তত বেলট পেপাৰত দেখা যায় গুৰুত্বৰ ক্ৰুটি। শ্বৰীফনগৰ ৭ নং ৱাৰ্ডত এজন প্ৰাৰ্থীৰ কাপপ্লেট চিহ্নৰ ঠাইত ভুলকৈ ছপা হয় অটোৰিক্সাৰ চিহ্ন। অন্যফালে দলগ্ৰাম কেন্দ্ৰত দুয়ো পক্ষৰ মাজত তীব্ৰ মাৰপিট হয়। আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত কিছুমান লোক আহত হয়। চেৰাগী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী কুবেৰ যাদৱক কৰা হয় শাৰীৰিক আক্ৰমণ। আছিমগঞ্জ ফৰিদকুলো পঞ্চায়তৰ ৯ নং ৱাৰ্ডতো ত্ৰুটিপূৰ্ণ পৰিস্থিতি দেখা যায়। আলিৰাজা প্ৰাথমিক বিদ্যালয়স্থিত ভোট কেন্দ্ৰৰ পৰা চুৰি হয় বেলট পেপাৰ। পাথাৰকান্দিত ২ ৱাৰ্ড সদস্য প্ৰাৰ্থীৰ মাজত সংঘটিত হয় হতাহতি। ২৪০ নং নয়াধৰ কেন্দ্ৰতো দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত লাগে তীব্ৰ মাৰপিট। ৰাজাতিলা পঞ্চায়তৰ ভোট কেন্দ্ৰতো ২ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ মাজত সংঘৰ্ষ হয়, য'ত আহত হয় ৫ গৰাকী ভোটাৰ। ৰামকৃষ্ণ নগৰৰ এখন কেন্দ্ৰত কিছু লোক বেলট পেপাৰ ছিঙি পলায়। ফলত কেন্দ্ৰটোত ভোট বন্ধ হয়। ইছাখাউৰী ৪১৫ নং কেন্দ্ৰতো সংঘটিত হয় তীব্ৰ সংঘাত। ক্ষুব্ধ কিছু লোকে বেলট বাকচ পানীত পেলাই দিয়ে। এই ঘটনা ঘটিছিল ইছাখাউৰীৰ পাব্লিক এমই স্কুল, য'ত সমৰ্থকৰ মাজত সংঘৰ্ষ হয়। এনেদৰেই মাৰপিট বিসংগতি বেমেজালিৰ মাজেৰেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ কাৰ্যসূচী সমাপ্ত হয়। এনেধৰণৰ বাতৰিসমূহ পাই